এইখন ৰংপুৰ গাঁও ইতিহাস প্ৰসিদ্ধ এখন সাংস্কৃতিক গাঁও। এইখন গাঁৱতেই বসবাস কৰা জীৱন গোবিন্দ মানে মই নামঘৰীয়াৰ কথা কৈছোঁ। গাঁৱৰ নিচেই কাষতে লাগি থকা এইখন ঘিলাধাৰী নৈ। ৫৪টা বসন্ত গৰকা এই গাঁৱৰ অবিবাহিতা কেতেকীজনী আজিও প্ৰেমত ব্যাকুল। অকল কেতেকীয়েই নহয়, ইয়াত আছে ৰাহুল, পূজা, যদু, মদন, মণ্ডল, পাঠেক। এওঁলোকৰো আছে এটা এটা সপোন, আৰু এই ৰংপুৰতেই সপোনৰ কোঁহ মেলে, সপোনে সজাল ধৰে। প্ৰতিখন ঘৰতেই খেতি মাটিৰে উজলি উঠা কেঁচা মাটিৰ গোন্ধ থকা এখন গাঁও। ফলে ফুলে জাতিষ্কাৰ হৈ থকা আমাৰ ৰংপুৰৰ প্ৰতিজন মানুহৰ হৃদয়তেই যেন আছে আপোনতা, বুকুৰ উমেৰে সামৰি লোৱা এক বুজাব নোৱাৰা আন্তৰিকতা। ঢেঁকীৰ খটখট শব্দ, সন্ধ্যা লাগিলেই দবাকাঁহৰ গুম গুম শব্দই যেন ৰংপুৰৰ চাৰিও দিশ উজ্বলাই তোলে। বোমাদি কৰি জীৱ জগত ৰাম 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 ৰাম, মায়া সজামা যে আশ্ৰয় ঘুমতি যায়। হৈছে ৰবা, চেহেৰাটো হাতীহেন হোৱা হলেতো আছিলেই। কি ক'লা? মোচন নিদিব, চাই আছো। সময়ৰ কাম সময়ত কৰিব নোৱাৰে, তেওঁৰহে বিয়া যেন। এনেকে কৈ নাথাকিবা দেই, কিবা খং উঠিলে গোটেই জীৱন মেক্সি পিন্ধি দিম। হ'ব হ'ব, হল বুলিয়ে যি টি কথা কৈ নাথাকিব। চাওঁ চাওঁ, এতিয়া তোমাৰহে নহ'ব। মাজনী, এই দৰ্জাবোৰ মাৰি ল'বি। বন্ধ কৰি নথওঁ কিয়? কোনে কৰিছে এবাৰ চাই ল। ঐ তোৰ ই পাখণ্ড ক'লৈ গ'ল? হেড অফিচৰ পৰা ফোন আহিছে ৰ। তাৰ বাদেনো আৰু কি কাম আছে তাৰ? ঐ, মা আৰু দেউতা ওলাই গৈছে। তই জল্দি আহ, নহ'লে কিন্তু পাছত ঘৰৰ পৰা ময়ো ওলাই যাম। আৰু শুন না, আহোঁতে হাততে সৰিয়হ কেইটামানো লৈ আহিবি হা। ভয় কৰা ভাৱটো নহা বোলে আকৌ। মই বোলে নিবল নাই, আমাৰ ঘৰত সৰিয়হ চৰিয়হ নাই। হ'ব, মিঠাতেলৰ বটলটোকে লৈ আহ, নহ'লে কাগজ এখনতে সৰিয়হ বুলি লিখি আন। তথাপিও মই যাব নোৱাৰো, ৰাস্তাত কোনোবাই দেখিলে। নেদেখে, আহ মুঠতে 15 মিনিটৰ ভিতৰত আমাৰ ঘৰলৈ আহ, নহ'লে মই কিন্তু। এই ফোনটো কাটি দিলে। ক'লে যাও? এই সোপা কোনে খেলিব এতিয়া? তেৰি মানে এনেকুৱা কৰে কাৰণেতো খেলিবলৈ মন নাযায়। আজিৰ পৰা কিন্তু ইয়াক নামাতিবি, কৈ দিছো। ইয়াৰ এই ছোৱালী ধানাটোৱে শেষ ঐ, কৰি দিব। এনেকে যদি গুচি যা তেতিয়া খেলো খেলো কৰি নাথাকিবি।
ছোৱালীকেইটা স্কুল গ'ল চাগে ন গ'ল এখেত ভিতৰতে আছে হেৰি শুনিছেনে মই ধেমালিহে কৰিছ ধেতা কৰিছনি মই গৈয়ে থাকো দিয়া ভাত ৰান্ধিবলৈ আছে ৰাম 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 কৃষ্ণ ৰাম 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 চালা বুঢ়া লোকৰ মাইকী গাত হাত দিবলৈ আহিছ ইজনী চাওঁতে চাওঁতে গাভৰুৱেই হ'ল মৰম লগাও হৈছে ইহঁতৰ ঘৰত চেনি চাহ একাপ নোখোৱা বহুত দিনেই হ'ল অ মা আজি সোমবাৰ দিনৰ অঘটনে অঘটন ছোৱালী মানুহবোৰে আকৌ সোমবাৰটোহে মানে উহ ৰাম বাচিলো কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম বাকী এই তাৰিখ বাৰবোৰ আপোনালোকে ঠিক কৰিব ভালকে চোৱা চিতা কৰি ল'লে ভাল হয় আৰু কইনাৰ লগত আপোনালোকৰ ফালৰ পৰা কিমান মানুহ আহিব মানে বিয়াত আমি ছাগলী খুৱাম বুলি ভাবিছো যে আমাৰ বাৰু ৰাইজৰ আৰু মিতিৰ কুটুম মিলাই প্ৰায় 30-40 জনমান মানুহ হ'ব পাৰে নহয়নে বাৰু বাৰু আপোনালোকৰ জোৰোণত কিমানমান মানুহ আহিব মোৰ বিয়া দিয়া গুৱাহাটীত থকা ভণ্টি দুজনীও যাব আৰু মোৰ সেই ভাই বোৱাৰী 3জনী আকৌ ভাগিনী 4টামান সিহঁতো যাব ওচৰৰ বহু কেইজনীমান মুঠতে 20-25 জনমান যাব লাগে ভালেই হ'ব আমিও মানে সৰভোগৰ দৈ ঠিক কৰিম বুলি ভাবিছো খাই ভাল পাব খোৱা বোৱাৰ কথা ওলাল যেতিয়া মই ভাতৰ যোগাৰ কৰোঁগে তাকে আমাৰ ছোৱালীও অকলে আছে নহয় তাই আকৌ আমি মাক বাপেখাল নাথাকিলে থাকিবলৈ বেয়া পায় বলক ময়ো অকণ লাগি ভাগি দিওঁ আহক আহক বলক বলক ল'ৰাক এবাৰ চাই যাব পৰাহেঁতেন ভাল আছিল সি আকৌ অফিচলৈ গ'ল 4 বজাতহে আহি পাবহি 4 বজাত তইহে কিয় ইমান দেৰি কৰিলি আলহী আহিলে আহিল আকৌ তেওঁলোক ভাতৰ পাতত বহিছে তই হাত ভৰিকেইটা বেগ দি ধুই আগে যা আলহীকে আগতে দি দে মই অকণ পিছত খাম তই আগফালে বেল বজাই পাছফালে আহিলি যে মই কেতিয়া আগফালে বেল বজাই আহোঁ তই আহিবি বুলি ভাবি আছিলো যে সেইকাৰণে চাগে বেলৰ মাত শুনিলো এতিয়া মোক এনেকে ইয়াত ৰাখি থবি নে ভিতৰলৈ নিবি এই উৎপাতটো চা ঐ চাহ আনিছো মই ঘৰত অকলে আছো বুলি গম পালে তোৰ কি মোৰ ওচৰলৈ আহিবলৈ মন নাযায় নেকি এতিয়া নহোম আৰু কিবা কাৰণত দৰিয়াই দোকান বন্ধ কৰিব লাগিলে চাউল নাপাম ৰাতিলৈ লঘোণে থাকিব লাগিব নাই মই গৈয়ে থাকোঁ
এই নিমখ এটা আনিছো লিখি দেবা হা বাকী খাই খাই চেচ কৰি পেলালি আৰু ন অ' পাইদৰীয়া আছনে অঁ মোৰ ভাগক এটা দে যা বস্তাত ভৰাগৈ 5 কেজিতকৈ 20 গ্ৰামো বেছিকৈ নভৰাবি আকৌ এইবিলাক আমাৰ ফ্ৰীত নাহে অ' পাই হা কৈ থাকো দ 5 কেজি জুখিলি নহয় জুখিলো ৰ আচলটো আছেই নহয় অ' এইটো থাকিয়ে গৈছিল নহয় এইটো অন কৰি দিছো ৰ দে চেচেই আছে 4 বস্তামান সেইটো কোৱা নাই তোৰ আঙুলি ইয়াত ছাপোৰ্ট কৰা নাই কি কথা ক আৰু একেই মানুহ একেই হাত একেই আঙুলি তই আকৌ ছাপৰ্ট নাই কৰা বুলি ক'লি যে মই কোৱা নাই নহয় মেচিনেহে কৈছে দাইটি থৈ দে তোৰ মেচিন মেচিনে ক'লেই হ'ল নে তই জন্ম হোৱাৰ আগতে এইখন গাঁৱত মোৰ জন্ম হৈছিলে এইখন হাতেৰে নামঘৰৰ মজিয়া মুচি মুচি চাপৰ কৰি পেলালো তাৰ পিছত আকৌ এইডাল মেচিনে কি কয় মই চাউল নাপাওঁ বুলি নমচা হাতটো দেচোন দে চাওঁ হেইয়া এইবাৰো ছাপোৰ্ট কৰা নাই এইডাল বাদ দেও বোপাই তইতো মোক চিনি পাৱ দে 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 তই মোক চাউলকেইটা দেও বোপাই নহ'লে সন্ধিয়ালৈ খাবলৈ মোৰ একোৱেই নাই পেটত গামোচা মাৰি থাকিব লাগিব তই এটা কাম কৰ এইকেইটা দিন আৰ ঘৰত সকাম তাৰ ঘৰত বিয়া খাই ফুৰ অহা মাহৰ 10 তাৰিখৰ ভিতৰত তই আকৌ চাউল পাই যাবি তেতিয়া তোৰ আঙুলিটো চাল আহি যাব অ' দৰিয়া মুখত যি আহে তাকে কৈ নিদিবিচোন আৰু মোৰ ঘৰখনলৈ মানুহ এটা আহিলে মই কি খুৱাম বাৰু কচোন তাৰমানে তই চাউল নিদিয় তেনেহ'লে তোকো মই এটা কথা কৈ থলোঁ অহা কাইলৈ ৰাতিপুৱা 10টা বজাত দেবেন কাইটিৰ ঘৰলৈ যাবি সংগঠনৰ মিটিং বহিব তোকেই প্ৰথম মাতিলোঁ আহিবি যায় অ' কিন্তু মোৰ ভয় ভাৱটো আছে যে সৰিয়হ কেইটামান লৈ আহিবলৈ ঘৰত সৰিয়হেই নাই তোৰনো কিয় ইমান ভয় বাৰু আগতে নাছিলে তোক লগ পোৱাৰ পৰা বেছি হ'ল মোলে মানে তই ভয় কৰ মই কি ভূত নেকি যে তোক হেঁচা মাৰি ধৰিম হেই এজনী তই নধৰ তই পিছত আকৌ মোক ধৰিবি দেই তই কাষত থাকিলে ভাল লাগে কাৰণেহে তোক মাতো ঐ তহঁতৰ আজি মাদা ফাদা ক'লৈ গৈছে ঐ মা ঐ তই যা 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 উঠ উঠ তই এটা কাম কৰ এইটো তহঁতৰ বাৰী চুকৰ যে বাঁহজোপা তাই দুটা কাটি কেলা মোক খৰি দি দে হা মোক খৰি দি দে মাদা আহিছে কেলা ফাদা কাম বেছি কৰ খুৰা আকৌ এবাৰ টিপা মাৰি দিয়াচোন